নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজি শিৱৰাত্ৰি হিয়াভৰা শুভেচ্ছা জনালোঁ। লগতে শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত আপোনালোকৰ সকলোৰে যেন মংগল হয়, সকলোৰে সুখ সমৃদ্ধি হয়, সকলোৰে অপায় মংগলবিলাক যেন শিৱ বাবাই দূৰ কৰি আজিৰ পৰা সকলোৰে যেন মংগল কৰে, পঢ়া শুনা সকলো দিশতে সকলো আগৰণুৱা হয়, সকলোবোৰে যেন উপকৃত হয় ভাবি থকা কৰ্মত। সেইকাৰণে মই দুখনকৈ ফ্লেগ আজি ৰাতিপুৱাই পূজা কৰি পতাকা কেইখন লগালোঁ। লগাই পেলাই বতাহো ইমান ধুনীয়া লৈ আছে, মই ধূপ ধূনা এয়া লগাই ল'লোঁ। মোৰ দোকানো মানে আছেতো, দোকানখনো খুলিবগৈ লাগিব। সেইকাৰণে ৰাতিপুৱাই মই মেৰৰ পৰা এয়া বাঁহ কাটি আনি পতাকা কেইখন লগালোঁ। লগোৱাৰ লগতে দুইখন পতাকা ধুনীয়া বতাহত হালি জালি উঠিছে আৰু ধুনীয়াও লাগিছে। আৰু সকলোৰে যেন এই পতাকা দুখনৰ তলে গৈ থাকে, আকাশ বতাহ যেন পবিত্ৰ কৰি তোলে আৰু সকলোৰে যেন মংগল কৰে শিৱ বাবাই। তাৰে কামনাৰে আজি শিৱৰাত্ৰিৰ দিন ৰাতিপুৱা উঠিয়ে দুখন ফ্লেগ লগালোঁ। সকলোৰে মংগল হয়, সকলোৰে শুভ হয়। লগতে মই অকণমান প্ৰসাদ বনাই থৈছোঁ, প্ৰসাদ অকণমান খাই লৈ পেলাই বাবাৰ, তাৰপৰা মই দিনটো দোকানদাৰী চলাম। তাকে আহিব মোৰ দোকানলৈ আজি, মোক তাতে আপোনালোকে লগ পাব। এতিয়া মই পতাকা কেইখন লগাই ধুনীয়াকৈ পূজা পাঠটো কৰিলোঁ। কৰাৰ পিছত আপোনাৰ মানে এতিয়াতো মই ওলাই যামগৈ দোকানলৈ। সেইকাৰণে মই ৰাতিপুৱাই পূজাৰ কাৰণে অকণমান ঘোটা অকণ বনাই ল'লোঁ। তাকে আপোনাক দেখুৱালোঁ, আমাৰ চাপৰিত পায় নহয় এয়া বাবাৰ প্ৰসাদটো। তাকে এয়া মই ধুনীয়াকৈ দিলোঁ। এইকণ একদম ধুনীয়া, এইটো দেখিছে একদম ধুনীয়া কলিবিলাক দিছোঁ। বুঢ়া পাত চুৰা পাত নহয়, এইকণ একদম ধুনীয়াকৈ বনাম। এইকণ আপুনি খাই দিয়াৰ পিছত বছ এতিয়া মই দোকানদাৰী ধুনীয়াকৈ চলাই থাকিম। এয়া দেখিছে নহয় এইবিলাক কলি দি ধুনীয়াকৈ বনোৱা হৈছে প্ৰসাদকণ। ধুনীয়াকৈ মই এতিয়া লৰালৰি টাইমত কাজু খিচমিচ তেনেকৈ দি বনাব পৰা নাই। সন্ধিয়াকণ যিকণ বনিব ন, যদি সময় হয় আপোনালোকক দেখুৱাম। আৰু আপোনালোককো কৈছোঁ, এনেকৈ যে ডাইৰেক্ট খাই নিদিব বনাই ঘোটা, কিন্তু যাব নোৱাৰিব, উঠিব নোৱাৰিব। একেবাৰে মই এশবাৰ কৈছোঁ। আপোনালোকে দেখিছে নহয়, এইখিনি আপোনালোকে ধুনীয়াকৈ মই এতিয়া চাকি লৈছোঁ, ধুনীয়াকৈ ৰসটো ওলাই গৈছে। কৃষ্ণ, এতিয়া শিৱ বাবাৰ প্ৰসাদকণ তাকে মই তৈয়াৰ কৰি ল'লোঁ ধুনীয়াকৈ। মানে মই লৰালৰিৰ কাৰণে মই বেছিকৈ কাজু খিচমিচ দি ধুনীয়া কাজু খিচমিচ একদম ধুনীয়াকৈ দি বনালে নহয়, এইকণ সঁচাকৈ অমৃত বনিব। আৰু আপোনালোককো ক'লোঁ নহয়, আপোনালোকে লাডু এটা খাব কিন্তু শিৱ পূজাই। এই ঘোটা ভাগটো যে এনেকৈ গ্ৰহণ নকৰিব যোনে নোৱাৰে। মানে এইটো একে পেটত যদি গৰ্ভত বহি গ'ল নহয়, একে আপোনালোকৰ ডাক্তৰৰ তাতে ভাল হ'ব। সেইকাৰণে সৰু ল'ৰা ছোৱালীও যদি কোনোবাই ঘোটা খাম বুলি ভাবি আছে নহয়, কিন্তু ঘোটাটো নাখাব। কিন্তু এইটো এনেকুৱাই নিচা নহয়, যেতিয়ালৈকে আপোনালোকৰ পেট খালী নহ'ব নিচা নেৰিব। সেইকাৰণে ঘোটাটো গ্ৰহণ কৰোঁতে এনেই বাবাৰ প্ৰসাদ হিচাপে অকণ জিভাত ল'ব, কিন্তু এনেকৈ সৰহকৈ খাই নিদিব। তাকে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। আপোনাৰ প্ৰসাদ অকণ আজি ৰাতিপুৱাই গ্ৰহণ কৰিছোঁ বাবা। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় কৃষ্ণ প্ৰভু। সঁচাকৈ ধুনীয়া সোৱাদৰ হৈছে। মিঠাটো অকণমান কম দিছোঁ, খালি তাকে আজি আপোনালোকক দেখুৱালোঁ, আহক।